নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.2 পৰা নম্বৰ 3। আমাৰ ইয়াতে পলিনমিয়েল ফৰ্ম কৰিব লাগে জিৰ'ছৰ পৰা। আমি কি জানো, যিকোনো এটা পলিনমিয়েল এইটো ফৰ্মত থাকে। ইয়াতে থাকে সাম অফ ৰুটছ আৰু ইয়াতে থাকে প্ৰডাক্ট অফ ৰুটছ। তো আমি আগতে সাম অফ ৰুটছ ওলাই ল'ম। সাম অফ ৰুট, এই দুটা ৰুট হয়। এই দুটা ৰুট হয়। সাম কি হ'ব? -4 + 3/2 হ'ব। এইটো এলচিএম ল'লে কি হ'ব? 2 -8 + 3। তো এইটো কি হ'ব? -5/2। আৰু প্ৰডাক্ট কি হ'ব? এইটো ৰুট মানে কিন্তু জিৰ'ছই হয়। প্ৰডাক্ট অফ ৰুট বা জিৰ'ছ কি হ'ব? -4 × 3/2 কি হ'ব? এইটো কাটি যাব, 2 হ'ব, -6 হ'ব। তো পলিনমিয়েল কি হ'ব? পলিনমিয়েলটো হ'ব x² - x × সাম অফ ৰুট। সাম অফ ৰুট আমাৰ কিমান আছে? -5/2 + -6 = 0। এইটো আমি আগৰ ভিডিঅ'ত কৰিছিলোঁ এনেকৈ। তো x² এইটো প্লাছ 5/2x - 6 = 0। এতিয়া আমি তলত 2 আছে মানে 2 ইনটু কৰি দিম গোটেইবিলাকৰ লগত। প্লাছ 5x - 12 = 0। চিমিলাৰলি আমি এইটো কৰিম। সাম কি হ'ব? 1/3 + -1 1/3 - 1 3 কমন আহিব, 1 - 3 হ'ব। কি হৈ যাব? -2/3 হৈ যাব। আৰু প্ৰডাক্ট কি হৈ যাব আমাৰ? প্ৰডাক্ট আমাৰ হৈ যাব 1/3 × -1 -1/3। তো আমাৰ পলিনমিয়েলটো কি হ'ব? x² - সাম অফ ৰুটছ 2/3 প্লাছ প্ৰডাক্ট অফ ৰুট -1/3। তো এইটো আমি x² + 2/3x - 1/3 = 0। তো আমি গোটেইবিলাকৰ লগত 3 ইনটু কৰি দিম। 3x² + 2x - 1 = 0। তো এনেকৈ আমাৰ দুটা সলভ হৈ গ'ল। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। কিবা প্ৰব্লেম হ'লে কমেণ্টত জনাবা। আৰু ভিডিঅ'টো শেষ হ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ইয়াতে তোমালোকে সকলো মেথছখিনি ইয়াতে পাই যাবা। ধন্যবাদ।